ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পৌষ মাহৰ 1 তাৰিখ আৰু আজি যিহেতু নতুন মাহৰ প্ৰৱেশ ঘটিছে, তেনে ক্ষেত্ৰত আপোনালোকৰ ৰাশিটো বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখিবলৈ আৰম্ভ কৰিব, কাৰণ বিভিন্ন ধৰণৰ গ্ৰহই আপোনালোকৰ ৰাশি চক্ৰত প্ৰৱেশ কৰিব আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ কিছুমান ভাগ্যও উদয় হোৱাৰ পৰিলক্ষিত হ'ব। গতিকে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু সেইমতে আপোনালোকে নিজৰ সৎ কৰ্ম বজাই ৰাখক। তাৰ গতিকে আপোনালোকে নিজৰ ভাগ্য উদয় কৰিব পাৰিব আৰু ৰাশি চক্ৰৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ বিভিন্ন ধৰণৰ সাৱধানতাবোৰ লাভ কৰিব। আহক এতিয়া আকৌ ৰাশি চক্ৰলৈ আগবাঢ়ো। আজি হ'ব 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 17 তাৰিখ বুধবাৰ, ত্ৰয়োদশী তিথি থাকিব, বিশাখা নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ কোনো যাত্ৰা নাই। আজিৰ দিনটোৰ বাবে আপোনালোকৰ ভাগ্যশালী ৰাশিবোৰ হ'ব মেষ ৰাশি, মিথুন ৰাশি, বৃশ্চিক ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি দিনটো আগবাঢ়ি যাবলৈ কিছু আপোনালোকে আশা দেখিব আৰু সেই আশা মতে আজি আপোনালোকৰ নিজৰ কৰ্মব্যস্ততা থাকিব আৰু সেই পদ্ধতিৰে আপুনি যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ কামবোৰো সুদৃঢ় হ'ব আৰু বুজাবুজিৰ জৰিয়তে আপোনালোকে যিকোনো আজি উত্তৰ বা সমাধান বিচাৰি ওলাব পাৰিব। আজি আপোনাৰ ব্যক্তিগত দক্ষতা উন্নত হোৱাৰ পথত আৰু ইয়াৰ পৰা আপুনি উপকৃত হ'ব পাৰিব আৰু সেইবাবে আজি দিনটো আপোনাৰ ইতিবাচক ফলাফলে দেখা দিব আৰু আপুনিও সন্তুষ্ট হ'ব। কিন্তু আজি এটা কাম কৰিব, আনৰ কামত একেবাৰে হস্তক্ষেপ নকৰিব। তাৰ পৰিৱৰ্তে আপোনাৰ নিজৰ যিবোৰ কাম আছে বা গুৰুত্বপূৰ্ণ বিষয় আছে সেইবোৰতে বেছিকৈ আপুনি মনোনিৱেশ কৰাটো ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু বৰ্তমান সময়ত আপোনাৰ ধন অপচয় হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত অলপ আপুনি সাৱধান হ'বলৈ যত্ন কৰিব। আপোনাৰ ব্যৱসায়ৰ প্ৰভাৱশালী আৰু উচ্চপদস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰা আপুনি আজি ভাল ফলাফল লাভ কৰিব। গতিকে তেওঁলোকৰ সৈতে দক্ষতা বিকাশত আপুনি আজি জোৰ দিয়ক আৰু তেওঁলোকক সকাহ দিয়ক যাতে তেওঁলোকে ভালদৰে পৰিচালনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপৰ উন্নতি সাধন হ'ব আৰু লগতে সম্প্ৰসাৰিত হোৱাৰো সম্ভাৱনা বৃদ্ধি পাব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ হাতত লোৱা কাম এটাই কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপোনালোকে যদি এই কামখিনি সহকৰ্মীৰ পৰা সহায় লৈ বা তেওঁলোকৰ পৰামৰ্শ মৰ্মে কৰে তেনেহ'লে কামখিনি অতি সোনকালে হোৱা পৰিলক্ষিত হ'ব। কিন্তু কিছুমান কাৰিকৰী বিজুতিৰ বাবে বা কিছু সমস্যাৰ বাবে আপোনালোকৰ কামবোৰ আজি সম্পূৰ্ণ নহ'বও পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীক নিশ্চিতভাৱে কিবা এটা উপহাৰ দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু পৰিয়ালৰ সৈতেও আজি কিছু সময় কটাওক। আপোনাৰ সন্তানৰ সৈতে কিছু সময় কটাওক। ইয়াৰ দ্বাৰা সন্তানসকলেও আজি আপোনাৰ সৈতে কিছু সময় কটাই তেওঁলোকে সকাহ পাব আৰু তেওঁলোকৰ যিবোৰ সমস্যা আছিলে সেইবোৰ আপোনালোকক আজি অৱগত কৰি তেওঁলোকে আগবাঢ়ি যোৱাত সফল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ইতিবাচক পৰিৱৰ্তনে আপোনালোকৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব আৰু আপোনাৰ সতেজতাও অনুভৱ কৰিব পাৰিব। কিন্তু কোনো কাৰণতে আপোনালোকে স্বাস্থ্য হানিকৰ যিবোৰ দ্ৰব্য সেইবোৰ সেৱন নকৰিব বা বস্তু নাখাব। যিমান পাৰে আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰিব। শাৰীৰিকভাৱে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতা আৰু সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে কটাবলৈ হ'লে বা মংগলময়ভাৱে চলিবলৈ হ'লে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজিৰ দিনটো আপোনালোকৰ আৰম্ভণি হ'ব কিছু বাধাৰ সৈতে, কিন্তু আপোনালোকে আজি নিজৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি সকলোবোৰ কাম কাজ কৰিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে কিবা এটা ভাল হোৱাৰ সম্ভাৱনা থাকিব। আজি আপুনি আত্মীয়ৰ লগত কিছু সময় কটাবলৈ যত্ন কৰক আৰু ঘৰুৱা ক্ষেত্ৰতো আপুনি মনোনিৱেশ কৰক।
ইয়াৰ দ্বাৰা আপুনি মানসিকভাৱে বহু সকাহ অনুভৱ কৰিব আৰু আপুনি এক ভিতৰত ইতিবাচক শক্তিও অনুভৱ কৰিব পাৰিব। ৰাজহুৱা স্থানসমূহত আপুনি আজি কথা বতৰা পাতোঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰিব, অন্যথা ইয়াত আপোনালোকৰ হুলস্থুলীয়া পৰিৱেশ বা তৰ্ক বিতৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ সুনাম ক্ষতিগ্ৰস্ত হ'ব পাৰে। গতিকে সঠিকভাৱে আজি আপুনি এইবোৰ ক্ষেত্ৰত সাৱধান হ'বলৈ যত্ন কৰিব। ব্যৱসায়ত আজি কিছু উল্লেখযোগ্য পৰিৱৰ্তনৰ সম্ভাৱনাও আছে। ইয়াৰ ফলত আজি আপুনি মানসিকভাৱে ভাল ইতিবাচকতা অনুভৱ কৰিব আৰু ফলাফলো সুন্দৰকৈ আহিব আপোনালোকৰ। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক অৱস্থাও যথেষ্ট শক্তিশালী হোৱা দেখা গৈছে। সেইবাবে আজি আপুনি মানসিকভাৱেও প্ৰস্তুত থাকিব যিকোনো ধৰণৰ সিদ্ধান্ত ল'বলৈ, আৰু সিদ্ধান্তবোৰো আপোনালোকৰ আজি ভাল হ'ব। আৰু আজি টকা ধাৰলৈ দিব লগাও হ'ব পাৰে, কিন্তু আপুনি টকা ধাৰলৈ দিয়াৰ পৰা বিৰত থাকিব, কাৰণ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কিছু ক্ষেত্ৰত অসুবিধাৰো সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে আজি সমৰ্থনৰ ভাৱ ৰাখিব লাগিব আপুনি, আৰু ইজনে সিজনে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে যিকোনো সমস্যাৰ আজি সমাধান উলিয়াব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। বিবাহিত জীৱনতো আজি আপুনি সময় কিছু তেওঁলোকৰ বাবে উচৰ্গা কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনাৰ বুজাবুজি ভাল থাকিব আৰু তেওঁলোকৰ পৰাও আপুনি ভাল সমৰ্থন পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ চৰ্দি আৰু কাহে আমনি কৰিব পাৰে, গতিকে এনেধৰণৰ সংক্ৰমণৰ পৰা আপুনি উপশম পাবলৈ হ'লে আয়ুৰ্বেদিক চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে উপশম পাব, আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লেও আপুনি নিৰ্দিষ্টকৈ আপুনি গুৰুত্ব দিয়ক আপোনাৰ স্বাস্থ্যৰ প্ৰতি। যোগাসন আৰু ব্যায়ামৰ প্ৰতিও আপুনি ভালদৰে যত্ন লওক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে আৰু দিনটো ভালদৰে কটাবলৈ হ'লে মুকলি মনেৰে আৰু পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ কমেণ্টত নাপাহৰিব। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনালোকৰ কামত আনন্দ থাকিব, আৰু কাম কৰি যি আপুনি আনন্দ পাব তাৰ ফলত আপোনালোকে অত্যাধিক ফলাফলো আজি আশা কৰিব পাৰিব। আপোনাৰ জীৱনশৈলী আৰু ব্যক্তিত্ব উন্নত হোৱা দেখা গৈছে, গতিকে আজিৰ দিনটো আপোনালোকে সামাজিকভাৱে গুৰুত্ব দিবলৈ চেষ্টা কৰক, আৰু আপোনাৰ সামৰ্থ্যৰো আজি সকলোৱে শলাগ ল'ব। আজি আপুনি যোগাযোগৰ জৰিয়তে বিভিন্ন ধৰণৰ কামবোৰ কৰিব পাৰিব, মাত্ৰ আপুনি ধৈৰ্য আৰু শান্ত হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আৰু কিছুমান আপোনাৰ আজি দেখুৱাই দিয়াৰ যি প্ৰৱণতা, অৰ্থাৎ বেলেগক আপুনি কিবা এটা দেখুৱাব বিচাৰিছে, সেই ক্ষেত্ৰত আপোনাৰ খৰচ আজি বেছি হ'ব পাৰে। এনে প্ৰৱণতাবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ আৰ্থিক দিশত কিছু লোকচান হোৱাৰ সম্ভাৱনাও থাকিব। আৰু অভিজ্ঞ ব্যক্তিৰ সহায় লৈ আজি যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপুনি সমাধান বিচাৰক, ইয়াৰ দ্বাৰা আপুনি সহায় পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ এজন কৰ্মচাৰীৰ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত কিছু বাধা আহিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি তেওঁলোকক সহায় কৰিব লাগিব, আৰু এই ক্ষেত্ৰত আপুনি পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতি নহয়। আৰু পুৰণি বিনিয়োগ যদি কৰিছিলে তেনেহ'লে সেইবোৰৰ পৰা আজি লাভৰ আশা কৰিব পৰা গৈছে, গতিকে আজি সেই পুৰণি বিনিয়োগৰ পৰা আপোনালোকে লাভৱান হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ পৰিকল্পনাবোৰ আপোনাৰ সংগীৰ সৈতে শ্বেয়াৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সম্পৰ্ক ভালদৰে ৰাখিব পাৰিব, আৰু আজি যদি ক'ৰবালৈ ভ্ৰমণ আদি পৰিকল্পনা কৰিছে তেনেহ'লে সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ উঠিব। ঘৰৰ আৰু ব্যৱসায়ৰ মাজত ভাল ভাৰসাম্য ৰাখিবলৈ হ'লে বা সমন্বয় ৰাখিবলৈ হ'লে আপোনালোকে আজি আপোনাৰ ঘৰৰ পৰিৱেশবোৰ সুষম কৰি তুলিবলৈ যত্ন কৰক, আৰু আপোনাৰ পত্নীৰ পৰা সহায় লওক এই ক্ষেত্ৰত। তেতিয়া দেখিব যে আপুনি সকলো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিছে। কোনো ধৰণৰ মানসিকভাৱে আপোনালোকে অশান্তিবোধ আজি নকৰিব। যি হৈছে আপোনাৰ আজি ভালৰ কাৰণেই হৈছে, গতিকে কোনো কাৰণতে আপুনি মনত বেলেগ চিন্তা নানিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু আপুনি প্ৰতিকূল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব পাৰে, কিন্তু আপোনালোকে সাৱধান হ'লে আপোনালোকৰ জীৱনশৈলী সঠিককৈ ৰাখিব পাৰিব, আৰু বেমাৰৰ পৰা আপোনালোকে উপশম পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে মংগলময় আৰু সুষম কৰি তুলিবৰ কাৰণে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনালোকৰ কিছুমান
সামাজিক ক্ষেত্ৰত বা ৰাজহুৱা ক্ষেত্ৰত আপোনাৰ সুনাম ক্ষতি হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। গতিকে আজি আপোনালোকে অলপ কথা বতৰাৰ পৰা দূৰত্ব বজাই ৰাখি চলিব বা বিতৰ্কিত বিষয়ত আপোনালোকে কোনো ধৰণৰ মন্তব্য আগনবঢ়াব বা তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'লে নিজকে সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে আপোনাৰ দিনটো আজি সুন্দৰ হ'ব আৰু ভালদৰে আপোনালোকে আৰম্ভ কৰিব পাৰিব। গতিকে এনেধৰণৰ প্ৰৱণতাবোৰ আজি ৰোধ কৰিবলৈ আপুনি নিজে সতৰ্ক হ'ব লাগিব। বিত্তীয় বিষয়ত চলি থকা যিবোৰ প্ৰচেষ্টা আপোনাৰ সেইবোৰে আপোনাক সফলতা কঢ়িয়াই আনিছে। গতিকে বৰ্তমান সময়ত আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব আৰু আপোনাৰ পৰিকল্পনাসমূহ আজি কাৰ্যকৰী কৰাৰ শুভ দিন। গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে পৰিকল্পনাৰে আপোনাৰ কৰ্মক্ষেত্ৰই হওক বা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতেই হওক আপুনি সুফল লাভ কৰিব। পূৰ্বপুৰুষ বা ব্যক্তিগত যিবোৰ বিষয় আছে সেইবোৰৰ ফলত আপোনাৰ সংঘাতৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা আপুনি দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ পৰিয়ালৰ সৈতে বা আপোনাৰ ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনালোকে বুজাবুজি আৰু ধৈৰ্য ৰাখিব পাৰিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি কিছুমান কাৰ্যবিধি চলিব পাৰে চৰকাৰীভাৱে, তেনেহ'লে আপুনি আজি এইবোৰতো আশা দেখিব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে এক সুন্দৰ দিন। গতিকে আপুনি নিজে তাত উপস্থিত থাকি সকলোবোৰ কাম বুজ ল'বলৈ চেষ্টা কৰিব। সম্পত্তিৰ ব্যৱসায়ত যদি আপোনালোকে মন মেলিছে বা আৰম্ভ কৰাৰ কিছু আশা দেখিছে, তেনেহ'লে সেইবোৰৰ পৰা আপোনালোকৰ আজি ভাল প্ৰভাৱ থাকিব বা ভাল ফলাফল পোৱাৰ সম্ভাৱনা বাঢ়িব। গতিকে কাগজ পত্ৰৰ কামবোৰ আপোনালোকে অতি সোনকালে সম্পন্ন কৰি এই দিশত আগবাঢ়িবলৈ চেষ্টা কৰক। কৰ্ম সংস্থাপনৰ বাবে চেষ্টা কৰি থকা যিসকল আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অলপ সুযোগৰ সৃষ্টি হৈছে। গতিকে আজি যি সুযোগ পাব সেইবোৰ আপোনালোকে আঁকোৱালি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ বৰ্তমান সময়ৰ বাবে আপুনি ঘনিষ্ঠ হৈ থকাই দেখা পাব, কিন্তু আপুনি অলপ আজি সতৰ্ক হ'ব লাগিব, কাৰণ আপোনাৰ সংগীৰ কথা বতৰাই আপোনাক আজি কিছু দুখ দিব পাৰে। কিন্তু আপুনি যদি পৰিস্থিতিবোৰ চম্ভালিবলৈ জানে তেনেহ'লে আপোনাৰ বাবে দিনটো আজি বেয়া নহয়, ভালেই হ'ব। আপোনাৰ আত্মীয়ৰ সৈতে আজি মিলিত হোৱাৰ যি পৰিকল্পনা সেইবোৰে আপোনাৰ আজি ঘৰুৱা ক্ষেত্ৰতো ভাল পৰিৱেশৰ সৃষ্টি কৰিব আৰু আপোনাৰ ব্যক্তিগত দিশতো কিছুমান তেওঁলোকে পৰামৰ্শ আগবঢ়াই আপোনাৰ যিবোৰ সমস্যা আছিলে সেইবোৰ নাইকিয়া কৰাত সহায় কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি আয়ুৰ্বেদিক সামগ্ৰী যদি উপযুক্তভাৱে গ্ৰহণ কৰে তেনেহ'লে আপুনি সুস্থ অৱস্থাত থাকিব আৰু কোনো ধৰণৰ ৰোগে আপোনাৰ দেখা নিদিয়ে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি চলিবলৈ হ'লে আৰু ভাগ্য উদয় কৰিবলৈ হ'লে পবিত্ৰ মনেৰে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি জাতকৰ আজি আপোনালোকৰ শত্ৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে, কাৰণ আজি আপোনালোকৰ উন্নত পৰিৱেশৰ বাবে মানুহে ঈৰ্ষা কৰিব আৰু ঈৰ্ষাৰ ফলত আপোনালোকৰ শত্ৰুতাও কৰাৰ সম্ভাৱনা বাঢ়ি গৈছে। গতিকে আপোনাৰ যিবোৰ সফলতা সেইবোৰ আপুনি আজি মুকলিকে সকলোবোৰ প্ৰকাশ নকৰিব, নহ'লে এইবোৰৰ ক্ষেত্ৰত আপোনাৰ নিজৰ বিপদ নিজে হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। সেইবাবে আপোনাৰ ক্ষমতা আপুনি নিজৰ সংঘটিত কৰক আৰু মানুহৰ মাজত আপুনি বেছিকৈ আপোনাৰ যিবোৰ সফলতা সেইবোৰ বেছিকৈ আপোনালোকে প্ৰকাশ নকৰিব। আজি আপোনাৰ আৰ্থিক অৱস্থা উন্নতি হৈছে, গতিকে বৰ্তমান সময়ত আপোনালোকৰ কোনো ধৰণৰ দুৰ্বলতা দেখা পোৱা নাই। তথাপিও আপোনালোকে নিজে সংযত হ'ব আৰু ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পাব আৰু লগতে খং আৰু আৱেগ অলপ নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ আৱেগৰ বশৱৰ্তী হৈ আপুনি কিছুমান ভুল কৰিব পাৰে। আজি নেতিবাচক প্ৰৱণতাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰা আজি বিৰত থাকক। যিমান পাৰে আপুনি মূল্যৱান মানুহৰ সংগত চলক আৰু সাহিত্য পঢ়াত সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক স্থিতিও ভাল হ'ব। ব্যৱসায়ীসকলে আজি নতুন কৃতিত্বৰ অভিজ্ঞতা লাভ কৰিব আৰু এই প্ৰকল্পৰ বাবে আপোনালোকৰ নিজৰ দক্ষতা বিকাশ কৰিবলৈ সক্ষম হ'ব, কাৰণ বৰ্তমান সময়ত যি প্ৰকল্প আপুনি লাভ কৰিব তাৰ পৰা আপুনি আশাব্যঞ্জক ফলাফল পাব আৰু আপোনাৰ নিজৰো উন্নতি দেখা পাব। নিয়োজিত লোকসকলে আজি কিছুমান অফিচিয়েল ভ্ৰমণ পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ পাব আৰু আনন্দ লাভ কৰিব, কাৰণ আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ সুবিধা পাব আৰু এই সুবিধাবোৰে আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব আৰু লগতে আপোনাৰ পৰিৱেশটো অনুকূল কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে বৈবাহিক সম্পৰ্কত যি আপোনালোকৰ স্থিতি আছে সেইবোৰে আপোনালোকক আজি সুখ কঢ়িয়াই আনিব। পৰিয়ালৰ সৈতে আপুনি আজি সময় কটালে তেওঁলোকে আপোনাক আজি বহু পৰিমাণে সহযোগিতা আগবঢ়াব আৰু ঘৰৰ ক্ষেত্ৰত আপুনি আজি যদি সকলোৱে মিলিত হৈ আলোচনা কৰে কিবা ক্ষেত্ৰত, সেইবোৰৰ পৰাও আপোনালোকে ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে।
স্বাস্থ্যৰ খণ্ডত আপোনালোকৰ আজি নেতিবাচক পৰিৱেশৰ বাবে অলপ সাৱধান হ'ব লাগিব। বৰ্তমান সময়ত আপোনালোকৰ কাহ চৰ্দি জ্বৰে দেখা দিব পাৰে, গতিকে আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰক আৰু প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। ইয়াৰ দ্বাৰা আপুনি স্বাস্থ্য ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুষম কৰি তুলিবলৈ হ'লে পবিত্ৰ মনেৰে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ পুৰণি যিবোৰ আপোনালোকৰ সমস্যা আছিলে বা পুৰণি যিবোৰ শত্ৰু আছিলে সেইবোৰ আজি নাশ হ'ব আপোনালোকৰ, আৰু ইয়াৰ ফলত আপোনালোকৰ মনলৈ শান্তি আহিব। যিকোনো ধৰণৰ সিদ্ধান্তই আজি আপোনালোকক লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। ঘৰতে আপোনালোকে ধৰ্মীয় অনুষ্ঠানৰ পৰিৱেশন কৰাৰ যি পৰিকল্পনা যি কৰিব সেইবোৰে সকলোকে আজি আনন্দ দিব আৰু আপুনিও মানসিকভাৱে সকাহ অনুভৱ কৰিব পাৰিব। আজি আপুনি সম্পৰ্কীয় ব্যক্তিৰ সৈতে কোনো কাৰণতে বেয়া নকৰিব সম্পৰ্ক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ মাজত কিছুমান নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আৰু আজি প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকক, কাৰণ প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰিব নোৱাৰিলে আজি আপুনি আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। আৰু আজি আপুনি প্ৰতিশ্ৰুতি নিদিয়াটোৱে বেছি ভাল, কাৰণ আজি আপুনি ব্যস্ত থাকিব। ব্যস্ততাৰ ফলত আপোনাৰ প্ৰতিশ্ৰুতিৰ ৰক্ষা আজি আপুনি কৰিব নোৱাৰিব। ব্যৱসায়িক সম্প্ৰসাৰণৰ যদি কোনো পৰিকল্পনা কৰিছে বৰ্তমান সময়ৰ বাবে, তেনেহ'লে কাম আৰম্ভ কৰক, কাৰণ বৰ্তমান সময়খিনি আপোনাৰ বাবে খুব সুন্দৰ সময় আৰু আপোনাৰ গ্ৰহও অনুকূল হৈ আছে। আৰু আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ স্থবিৰ হৈ পৰা প্ৰকল্প আছিলে সেইবোৰত আপোনালোকে পুনৰ কাম কৰিবলৈ যত্ন কৰক। কৰ্মচাৰীসকলক এই ক্ষেত্ৰত আগুৱাই লৈ যাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামে গতি লাভ কৰিব আৰু প্ৰকল্পবোৰো অতি সোনকালে সম্পন্ন হোৱাৰ পথ দেখা পাব। ভূমি সম্পৰ্কীয় প্ৰকল্পত বৰ্তমান সময়ত লাভৰ আশা নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ এই ক্ষেত্ৰত কোনো ধৰণৰ ভাল সময়ৰ সৃষ্টি হোৱা নাই। আৰু আপোনালোকৰ আজি লাভ লোকচানৰ বিষয়ে অলপ কমকৈ ভাবিবলৈ চেষ্টা কৰক, নহ'লে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব। বৰ্তমান সময়ত যিবোৰ কাম আছে সেইবোৰতে বেছিভাগ সময় দিবলৈ চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে আজি ক'ৰবালৈ যোৱা আৰু বজাৰ কৰা আদি কৰিলে আপোনালোকৰ সম্পৰ্কত এক উৎসাহ সৃষ্টি হ'ব, আৰু এই উৎসাহে আপোনালোকৰ সুখী কৰি ৰাখিব। বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে আজি কথা বতৰা পাতোঁতে অলপ সাৱধান হ'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি এলাৰ্জি আদিৰ হোৱাৰ সম্ভাৱনা অধিক বাঢ়ি গৈছে, গতিকে প্ৰদূষণৰ পৰা আঁতৰি থাকক আৰু লগতে আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে উপশম পাব, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুসংগঠিত কৰিবলৈ হ'লে আৰু ভাগ্য উদয় কৰিবলৈ হ'লে পবিত্ৰ মনেৰে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি নিৰ্দিষ্ট কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, কাৰণ আজি আপোনাৰ যি কামৰ দক্ষতা বা ব্যক্তিত্ব সেইবোৰে আজি আপোনাৰ পৰিস্থিতি বহু পৰিমাণে আপোনাৰ পক্ষত ৰাখিব, আৰু আপোনাৰ গতি আজি বৃদ্ধি পাব যিকোনো কামতে, আৰু কামবোৰো সম্পূৰ্ণ হোৱা দেখা পাব। ইয়াৰ দ্বাৰা আপোনাৰ উন্নতি হ'ব, আৰু লগতে সামাজিক যোগাযোগো আপোনালোকৰ বাবে আজি উত্তম হ'ব। বৰ্তমান সময়ত আপুনি আধ্যাত্মিক স্থানত কিছু সময় কটালে মানসিকভাৱে শান্তি অনুভৱ কৰিব। আপোনাৰ ব্যৱসায়িক যোগাযোগবোৰ আজি শক্তিশালী কৰাৰ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ অনাগত দিনবোৰত লাভজনক কিছুমান বিষয়ৰ সৃষ্টি হোৱা দেখা পাব, আৰু অধিক মনোনিৱেশ কৰিলে আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে নিজৰ ক্ষেত্ৰতে কিছুমান সুবিধা পোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে পৰিকল্পনাত আপোনালোকে নিয়োজিত হওক। ইয়াৰ দ্বাৰা আপোনালোকৰ যিবোৰ ক্ষেত্ৰত পৰিৱৰ্তন কৰিব লগা আছে সেইবোৰ ক্ষেত্ৰ আপোনালোকৰ ভাল হ'ব, আৰু ইয়াৰ ফলত আৰ্থিক অৱস্থাৰো উন্নতি হোৱা দেখা যাব। স্বামী স্ত্ৰীৰ মাজত আজি সম্পৰ্ক ভাল হ'ব, প্ৰেমৰ সম্পৰ্কবোৰ ভাল থাকিব। ঘৰত শান্তিপূৰ্ণ আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিব, আৰু ঘৰতে আজি আপোনালোকৰ কোনো অনুষ্ঠান আদিৰ আয়োজন কৰিলে আপোনাৰ ঘনিষ্ঠ আত্মীয় অহাৰ সুযোগ পাব, আৰু তেওঁলোকৰ সৈতে হোৱা আপোনালোকৰ কথোপকথনৰ দ্বাৰা আপোনালোকে আগবাঢ়িব পাৰিব। সেইমতে তেওঁলোকেও আজি আহি সকাহ অনুভৱ কৰিব। আজি আপোনাৰ সংগীৰ সৈতে বিবাহৰ লগত জড়িত কিছুমান পৰিকল্পনা থাকিলে আপোনালোকে আজি ঘৰত মুকলি মনেৰে ক'ব পাৰে, কাৰণ আজিৰ দিনটো আপোনালোকৰ সুন্দৰভাৱে উপস্থাপন হৈছে, আৰু গ্ৰহেও আপোনালোকক এই ক্ষেত্ৰত সহায় কৰি আছে। গতিকে আজি আপোনালোকে অনুমোদন ল'লে আপোনালোকৰ আজি স্বীকৃতি লাভ কৰিব।
গতিকে ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক শান্তিও আহিব, লগতে আপোনালোকে আগুৱাই যাব পাৰিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ পেটৰ বিষৰ সমস্যাই আপোনাৰ স্বাস্থ্যত কিছু প্ৰভাৱ পেলাব পাৰে। সেইবাবে আপোনালোকে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু প্ৰদূষিত ঠাইৰ পৰা যোৱালে বিৰত থাকক আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে আপোনালোকে অতি শীঘ্ৰে এই ক্ষেত্ৰত উপশম পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুষম কৰি তুলিবৰ কাৰণে পবিত্ৰ মনেৰে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনালোকৰ সকলো ক্ষেত্ৰতে আজি শুভ ফল দিব, কাৰণ আজিৰ দিনটো আপোনালোকৰ ভাগ্যশালী ৰাশি হিচাপে আপোনালোক পৰিগণিত হৈছে। গতিকে আপোনাৰ ক্ষমতাক আপুনি সম্পূৰ্ণ ব্যৱহাৰ কৰক। কোনো ধৰণৰ বাধা নোহোৱাকৈ আপুনি সকলোবোৰ কাম আজি সম্পন্ন কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ লাভ হ'ব আৰু বেছিকৈ আপোনালোকৰ ব্যৱসায়িক খণ্ডত খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে, বহুত সুযোগো পাব আজি। ইয়াৰ ফলত আপোনালোকে আৰ্থিক অৱস্থাও পূৰ্বৰ তুলনাত ভাল হোৱা পৰিলক্ষিত হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতেও আজি এক সুখৰ সময় আপুনি কটাব পাৰিব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ হোৱা কথোপকথনৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু কিছুমান ক্ষেত্ৰত যি চিন্তাৰ সৃষ্টি হৈছিলে সেইবোৰৰো আপোনালোকে আজি সমাধান লাভ কৰিব পাৰিব। ব্যৱসায় সম্পৰ্কীয় যিবোৰ অৰ্ডাৰ আছে আজি আপুনি এইবোৰ নিজে আৰু নিজৰ তত্ত্বাৱধানতে ৰাখিবলৈ চেষ্টা কৰক। অন্ধভাৱে যদি কাৰোবাক বিশ্বাস কৰে আজি সেইবোৰ আপোনাৰ আজি ক্ষতিকাৰক হ'ব পাৰে বা আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনাও থাকিব পাৰে। নিয়োজিত লোকসকলে আজি আকাংক্ষিত যিবোৰ এছাইনমেণ্ট আছিলে বা প্ৰকল্প আছিলে সেইবোৰ লাভ কৰি তেওঁলোকে সুখী অনুভৱ কৰিব আৰু তেওঁলোকে আজি অতিৰিক্ত দায়িত্ব পাব, যাৰ ফলত তেওঁলোকৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰু সহকৰ্মীসকলৰ সৈতে সদায় আপোনালোকে সুষম ব্যৱস্থা ৰাখিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ লগত আপুনি ভালদৰে ব্যৱহাৰ আদি কৰিব, তেতিয়া দেখিব যে আপোনাৰ সৈতে তেওঁলোকেও ভালদৰে আপোনাক সহায় আগবঢ়াইছে আৰু কামবোৰো আপোনালোকৰ গতি লাভ কৰিবলৈ দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে যদি আনৰ কথাত বিচলিত হৈ সংগীৰ ওপৰত খং কৰে তেনেহ'লে সম্পৰ্ক অৱনতি ঘটাৰ সম্ভাৱনা আছে। সেইবাবে যি হৈছে আপোনালোকে সৎ হৈ চলিবলৈ আৰু আপোনাৰ সংগীৰ সৈতে উপস্থাপন কৰিবলৈ কোনো ধৰণৰ সংকোচ নকৰিব আৰু যদি কিবা ভুল হৈছেও তেনেহ'লেও আপোনালোকে বিনা সংকোচে আপোনালোকে প্ৰকাশ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠপূৰ্ণ হৈ উঠিব আৰু ভৱিষ্যতে যাতে এনেধৰণৰ ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। ঘৰৰ পৰিৱেশ আজি শান্তিপূৰ্ণ আৰু সুখদায়ক কৰি তুলিবলৈ হ'লে আপোনালোকে সময় দিব লাগিব আৰু কিবা এটা নতুন কাৰ্যকলাপ কৰিবলৈ চেষ্টা কৰক ঘৰৰ ক্ষেত্ৰত, তেতিয়া দেখিব যে সকলোৱে আনন্দ লাভ কৰিছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ গেছ আৰু শাৰীৰিক কিছু বাধাৰ ফলত আপোনালোকৰ আজি দিনটো অলপ অসুবিধা যেন অনুভৱ হ'ব, কিন্তু আপোনালোকৰ যদি খাদ্যাভ্যাস উন্নত কৰে বা বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকে তেনেহ'লে আপোনালোকৰ শাৰীৰিক দিশত সুস্থ অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু মংগলময় কৰি তুলিবৰ কাৰণে পবিত্ৰ মনেৰে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকে আজি মিছা কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে আজি আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে আৰু আপোনাৰ কাম কাজতো আজি বিশ্বাস নোহোৱা হ'ব মানুহৰ। গতিকে আজি আপুনি মিছাৰ আশ্ৰয় নল'ব, যি আছে আপোনালোকে প্ৰকাশ কৰিব মুকলি মনেৰে, কোনো ধৰণৰ অসুবিধা নহয় আৰু আপুনি এক সুকীয়া পৰিচয় লাভ কৰিব আজি, কাৰণ আপোনাৰ যি সত্যবাদিতা তাৰ প্ৰতি সকলোৱে আপ্লুত হ'ব। যদিও আপোনাৰ আজি দিনটো প্ৰত্যাহ্বান থাকিব কিছু, তথাপিও আপোনালোকে সমস্যাবোৰ নিজে সমাধান কৰি ল'ব পাৰিব। কিছুমান মানুহে আপোনাৰ বিষয়ে উৰা বাতৰি বিয়পাব পাৰে, কিন্তু আপুনি কোনো ধৰণৰ ইয়াত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব আৰু আপুনি কোনো ধৰণৰ এই ক্ষেত্ৰত গুৰুত্ব নিদিব। তেনেহ'লে দেখিব যে আপোনাৰ কামত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। ব্যক্তিগত বিষয়ক লৈ আজি আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনাৰ খং নিয়ন্ত্ৰণ কৰাটো উচিত হ'ব। গতিকে খং নিয়ন্ত্ৰণ কৰি আজিৰ দিনটো আপোনালোকে সংযমতাৰে বজাই ৰাখি চলক। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হ'ব আৰু লগতে আপোনালোকে পুনৰ আনন্দৰ সৃষ্টি কৰিব পাৰিব যদিহে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ অতিৰিক্ত কষ্টৰ প্ৰয়োজন হ'ব, কাৰণ আজি কৰ্মচাৰীৰ কিছু কম হোৱাৰ ফলত আপুনি নিজে বহু কাম কৰিব লগা হ'ব পাৰে, কিন্তু আপোনাৰ পৰিস্থিতি আপুনি নিজে চম্ভালিব পাৰিব আৰু অনুকূল ফলাফলো দেখিব।
স্থবিৰ হৈ পৰা আয়ৰ উৎসবোৰ পুনৰ আৰম্ভ কৰাৰ আজি যত্ন কৰক। তেওঁলোকৰ সৈতে সম্পৰ্কবোৰ ভাল কৰি ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকৰ আৰ্থিক অৱস্থাও আজি উন্নত হ'ব। আৰু আমদানি ৰপ্তানিৰ সৈতে জড়িত যিবোৰ আপোনালোকৰ প্ৰকল্প আছে সেইবোৰৰ বাবেও আপুনি আজি লাভৱান হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সুনামৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি সাৱধান হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত। আৰু লগতে ঘৰুৱা ক্ষেত্ৰত আপোনালোকে মনোৰঞ্জন আদি অনুষ্ঠানৰ যদি আৰম্ভ কৰে বা পৰিকল্পনা কৰে, তেনেহ'লে ঘৰত আপোনালোকৰ আনন্দ আৰু সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু সকলো সদস্যই এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ গেছৰ সমস্যাই আজি দৈনন্দিন দিনটোত আপোনালোকৰ কিছু ব্যাঘাত জন্মাব পাৰে, গতিকে ৰুটিন আপোনালোকে সুসংগঠিত কৰক আৰু লগতে খাদ্যাভ্যাস সলনি কৰক। ইয়াৰ দ্বাৰা আপোনালোকে উপশম পাব, কিন্তু তথাপিও ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে নিজৰ প্ৰচেষ্টা লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে মংগলময় আৰু সুষম কৰি তুলিবলৈ হ'লে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ আনন্দৰ দিন হ'ব, কাৰণ আজি আপোনালোকৰ ৰাশি ভাগ্যশালী হিচাপে পৰিগণিত হৈছে আৰু আজি আপুনি সাফল্যও পাব। বহু ক্ষেত্ৰত বহু নতুন কথা আপুনি আজি পাব আৰু অভিজ্ঞতাও লাভ কৰিব, যাৰ ফলত আজিৰ দিনটো আপুনি যিকোনো কামত আগবাঢ়িলে আপুনি সফলতা দেখিব। আপোনাৰ কিছুমান পৰিকল্পনা আজি নিজৰ দক্ষতাৰ ফলত আপুনি অগ্ৰগতি দেখিব আৰু উচ্চাকাংক্ষা যি আপোনালোকৰ পৰিকল্পনা আছিলে সেইবোৰো আপোনালোকৰ বাস্তৱায়িত হ'বলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ লোকেও আজি আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু সকলোৱে আপোনাক সন্মান দিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি আনৰ ওপৰত নিৰ্ভৰ নকৰি সকলো সিদ্ধান্ত নিজে লোৱাটো উত্তম হ'ব, কাৰণ আজি আপোনাৰ সিদ্ধান্ত সকলোবোৰ ফলপ্ৰসূ হ'ব। যিকোনো পক্ষৰ সৈতে আপুনি ব্যৱসায়িক চুক্তি কৰাৰ সময়ত আপুনি উপযুক্ত আত্মবিশ্বাস বজাই ৰাখি চলিলে আপোনাৰ চুক্তিবোৰো ফলপ্ৰসূ হোৱা পৰিলক্ষিত হ'ব। যুৱক যুৱতীসকলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কাম বিচাৰি আহিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি তেওঁলোকক ভালদৰে বাছনি কৰিবলৈ জানিব লাগিব, যাতে আপোনাৰ কামৰ গতি আগবাঢ়ে। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ প্ৰেমিকৰ সৈতে বা আপোনাৰ সংগীৰ সৈতে আজি লগ পোৱাৰ সুযোগ থাকিব আৰু তেওঁলোকৰ সৈতে আপুনি সময় কটালে আজি মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনালোকে বিভিন্ন ধৰণৰ মানসিক অশান্তিৰ পৰা আপোনালোকে সকাহ পাব। ঘৰুৱা ক্ষেত্ৰত স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি ভাল হ'ব আৰু আপোনালোকে ভালদৰে ঘৰখন পৰিচালনা কৰিব পাৰিব। সন্তানৰ ক্ষেত্ৰত আজি অলপ মনোযোগ দিব লাগিব, কাৰণ তেওঁলোকে আজি কিছু সমস্যা অনুভৱ কৰিব পাৰে। যদি তেওঁলোকৰ সমস্যাবোৰ বুজি লৈ তেওঁলোকক সঠিকভাৱে সমাধান কৰি দিয়ে, তেনেহ'লে তেওঁলোকৰ মনোবলো আজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু ক্লান্তিকৰ ৰুটিনৰ ফলত আজি আপোনাৰ শৰীৰত দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। এই ক্ষেত্ৰত আপোনালোকে উপশম পাব আৰু পুনৰ সতেজতা অনুভৱ কৰিব। আৰু নিজৰ স্বাস্থ্য ভালদৰে ৰাখিবলৈ হ'লে কোনো ধৰণৰ বেয়া বস্তু বা বেয়া দ্ৰব্য গ্ৰহণ নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে আৰু অধিক সুন্দৰ কৰি ৰাখিবলৈ হ'লে বা মংগলময় কৰি তুলিবলৈ হ'লে পবিত্ৰ মনেৰে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকসকল আজি অলপ মিতব্যয়ী হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি আপোনালোকৰ মুকলি হাতেৰে বা মুকলি মনেৰে যদি খৰচ কৰে, তেনেহ'লে আপোনালোকে আজি আৰ্থিক সমস্যাত জৰ্জৰিত হ'ব পাৰে। সেইবাবে আপোনালোকে আজি অলপ পৰিকল্পনা কৰি আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক, অন্যথা আৰ্থিক দিশত সমস্যা হোৱাৰ ফলত আপোনালোকৰ মানসিক স্থিতি অলপ বেয়া হ'ব পাৰে। আপোনাৰ নীতি আৰু মূল্যবোধত আজি আপুনি নিজে সুনাম বৃদ্ধি কৰা দেখা পাব। সেইবাবে আপোনাৰ নীতি নিৰ্দেশনা বা মূল্যবোধবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে এইবোৰত আপোচ নকৰিব আৰু আজিৰ দিনটো আপোনাৰ সুখী আৰু সন্তুষ্ট হ'ব, যদিহে আপুনি এইবোৰ সতৰ্কতা মানি চলে। আজি আপোনাৰ খঙৰ ওপৰত আপুনি জয়ী হ'বলৈ শিকক, কাৰণ খঙে আপোনাৰ পৰিস্থিতি বেয়া কৰি তুলিব পাৰে আৰু সম্পৰ্কও ক্ষতিগ্ৰস্ত কৰি তুলিব পাৰে। সেইবাবে খং নিয়ন্ত্ৰণ কৰি সদায় চলিবলৈ চেষ্টা কৰিব। ভূমি সম্পৰ্কীয় কিবা এটা প্ৰকল্প পোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি লাভৱানো হ'ব। নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনাৰ কাম কাজবোৰ আজি সামৰিবলৈও চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত এজন প্ৰভাৱশালী লোকক আজি লগ পাই আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপবোৰ ভালদৰে বুজিবলৈ আপুনি সক্ষম হ'ব আৰু তেওঁলোকৰ পৰা পোৱা যি দিশ নিৰ্দেশনা সেইবোৰেও আপোনাক আজি সহায় কৰিব। কৰ্মক্ষেত্ৰত কামৰ বোজা যদিও গধুৰ হয়, তথাপিও আপোনাৰ ভালদৰে পৰিচালনাৰ শক্তিয়ে আপুনি আজি কামবোৰ সময়মতে কৰিবলৈ সক্ষম হ'ব।
প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ কিছু সমস্যা দেখা গৈছে, গতিকে আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আজি অলপ কথা বতৰা পাতোঁতে অলপ সংযমতা বজাই ৰাখিব আৰু কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নকৰিব আজি, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। সেইবাবে অলপ সুষম হ'ব আজি। ঘৰৰ পৰিৱেশ সুখদায়ক কৰি তুলিবলৈ হ'লে আপোনালোকে সকলো সদস্যৰ সৈতে মিলাপ্ৰীতি ৰাখিব লাগিব আৰু কিবা দিশত যদি আপোনালোকৰ পৰিয়ালে সমস্যা অনুভৱ কৰিছে তেনেহ'লে আপুনি তেওঁলোকক সহায় কৰিলে পুনৰ আপোনালোকৰ সমস্যাবোৰ ভাল হ'ব আৰু ঘৰত আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে প্ৰদূষণৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে ছালৰ লগত জড়িত এলাৰ্জি আদি হোৱাৰ সম্ভাৱনা আছে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তুলিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈও যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু ফলপ্ৰসূ কৰি তুলিবৰ বাবে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া মীন ৰাশি জাতকৰ আজি ক'ৰবাৰ পৰা ভাল খবৰে আপোনালোকক আনন্দিত কৰি তুলিব আৰু আপোনাৰ আত্মবিশ্বাস আজি বৃদ্ধি কৰিব। গতিকে আজিৰ দিনটো আপোনাৰ বাবে ভাগ্যশালী হিচাপে পৰিগণিত হৈছে। গতিকে আপোনাৰ ওপৰত, আপোনাৰ দক্ষতাৰ ওপৰত, আপোনাৰ আত্মবিশ্বাসৰ ওপৰত আপুনি বিশ্বাস ৰাখক। ইয়াৰ দ্বাৰা আপুনি আজি আগুৱাই যাব পাৰিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ প্ৰতিটো প্ৰত্যাহ্বানক আপুনি পিছ পেলাই আপুনি সফলতা লাভ কৰিব পাৰিব। ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱীৰ লগত আপুনি অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক কৰাটো এৰক, নহ'লে সম্পৰ্ক বেয়া হোৱাৰ বাহিৰে এই ক্ষেত্ৰত আন একো লাভ নহ'ব। আপোনাৰ সন্তানৰ আজি নেতিবাচক কাৰ্যকলাপবোৰ আপুনি পৰীক্ষা কৰি তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা তেওঁলোকে সঠিক পথ বিচাৰি পাব আৰু তেওঁলোকে মনোবল বৃদ্ধি কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি সম্প্ৰসাৰণৰ পৰিকল্পনা যদি আছে তেনেহ'লে অধিক সময় ইয়াত ব্যয় নকৰি আপুনি সম্প্ৰসাৰণৰ দিশত আগবাঢ়ক, কিন্তু তথ্য সংগ্ৰহ কৰি লোৱাটো প্ৰথমতে গুৰুত্বপূৰ্ণ হ'ব। কৰ্মচাৰীসকলৰ সিদ্ধান্তক আজি অগ্ৰাধিকাৰ দিব লাগিব আপুনি, তেতিয়া তেওঁলোকেও আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভৱিষ্যতেও তেওঁলোকে সহায় আগবঢ়াব আৰু এই সময়ত আপুনি এটা ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞ ব্যক্তি আৰু আপোনাৰ কৰ্মচাৰীসকলৰ পৰা পৰামৰ্শ লোৱাটো খুবেই জৰুৰী হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আন্তৰিক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ সৈতে আজি আপোনালোকে কিছু সময় কটালে তেওঁলোকে সম্পূৰ্ণৰূপে আজি আপোনালোকৰ ওপৰত নিষ্ঠাৱান হ'ব আৰু লগতে আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অতিমাত্ৰা চিন্তা কৰাৰ ফলত আপোনাৰ মানসিক চাপ আহিব পাৰে, যাৰ ফলত মূৰৰ বিষ আদি হ'ব পাৰে। গতিকে মানসিক চাপ নাইকিয়া কৰিবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰক আৰু নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে পুনৰ সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে শক্তিশালী কৰি তুলিবলৈ হ'লে বা আপোনালোকে ভালদৰে প্ৰভাৱ বিস্তাৰ কৰিবলৈ হ'লে, মংগলময় কৰি তুলিবৰ বাবে হ'লে পবিত্ৰ মনেৰে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু বন্ধু বৰ্গৰ মাজত বা পৰিয়ালৰ মাজত আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।